Hello everyone, কি খবৰ আপোনালোকৰ? আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আৰু আপোনালোকৰ ফাৰ্ম, আপোনালোকৰ বিজনেছ ভালে চলি আছে বুলি। তো আজি আমাৰ ফাৰ্মত আমি আইৰণৰ ড'জ দি আছোঁ, ফাৰ্ষ্ট ড'জ 3 দিন হ'ল বাচ্চাকেইটা। তো আইৰণৰ ড'জ দি আছোঁ আমি এনেকুৱাকৈ। তো আইৰণৰ ড'জটো খুবেই ইম্পৰ্টেণ্ট আমাৰ ফাৰ্মাৰবিলাকৰ কাৰণে, যিবিলাকে গাহৰি পুহি আছে। 3 দিনত আমি ইহঁতৰ গাহৰি পোৱালিকেইটাৰ যিটো আইৰণৰ ডেফিচিয়েঞ্চিটো থাকে সেইটো 3 দিনৰ পাছত কমি আহে। তো আমি 3 দিনত মাৰি দিলে সিহঁতৰ যিটো কমি থাকে সেইটো মেইনটেইন হৈ যায়। সেইটো কাৰণে আইৰণৰ ড'জটো আমি লগাই দিব লাগে পোৱালিকেইটাক, যেতিয়া বাচ্চাকেইটা হেল্ডি থাকে। আৰু যিখিনি উইক বাচ্চা থাকে সেইকেইটাও ৰিকভাৰ কৰি যায়। আৰু ইহঁতৰ এই যত্ন যিটো আমি উইনিং কৰালৈকে যিখিনি যত্ন থাকে, যত্ন ল'বলগীয়া থাকে, যিখিনি মেডিকেশ্যন থাকে, সেইখিনি যেতিয়া আমি প্ৰপাৰলি কৰি দিওঁ তেতিয়া সেই মেডিকেশ্যনৰ সময়খিনিয়ে ডিচাইড কৰে মানে 1 কুইণ্টেল হোৱালৈকে গাহৰিজনীৰ ওজনলৈকে এই সময়ছোৱাই মানে ডিচাইড কৰে গাহৰিখিনি কিমান ওজন হ'ব বা কিমান ৱেইট হ'ব। সেইটো কাৰণে আমি এই সময়খিনিত বহুত ইম্পৰ্টেণ্টলি মেইনটেইন কৰিব লাগে যিখিনি ড'জ দিব লগা হয় আইৰণৰ। তাৰপিছত নেক্সট দিন অহাকালিলৈ আমি আকৌ মাল্টিভিটামিনৰ ইনজেকশ্যন দিম। ইয়াৰ লগতে মাল্টিভিটামিন ইনজেকশ্যনো পৰিব ইয়াৰ লগতে। তো ইয়াত দেখিব পাইছে মাকজনী খুব কেয়াৰিং, তাই বাচ্চাকেইটাক তাৰপৰা আনি আছোঁ, ই পূৰা মানে ভাবিছে কি বাচ্চাখিনিক লৈ গৈ আছোঁ বুলি। তো বহুত প্ৰটেক্টিভ মাকজনী। সেইটো কাৰণে আমি এইটো ৰুমত বাচ্চাকেইটাক সেইটো ৰুমৰ পৰা এইটো ৰুমত লৈ আহিছোঁ আৰু ইয়াৰ পৰাই মানে দৰ্জাটো লক কৰি বেজি আমি দি আছোঁ। তো এয়া আমি এনেকুৱাকৈ বেজিখিনি মাৰি দিছোঁ। আৰু হঠাৎ আমি দেখিব পালোঁ আমাৰ গাহৰি পোৱালি এজনী এনেকৈ কাট খাই আছিলে ক'ৰবাত। কেনেকৈ কাট খালে বা কি ধৰণে আমিও বুজিব পৰা নাই, বা কিবা চোকা কিবা আছিলে চাগে তাত, দৰ্জাৰ কিবা চুকে কোনে এনেকৈ দুখ পালে চাগে। তো একো ডাঙৰ কথা নহয় বাৰু। আমি এনেকৈ হিমেক্স এপ্লাই কৰি দিছোঁ। এই 1-2 দিনমানৰ ভিতৰতে সি শুকাই যাব, গাটো ভাল হৈ যাব। তো সেইটো কাৰণে অলপ মন কৰি থ'বলগীয়া হয় বাচ্চাকেইটা কিবা হৈ গৈছে। আমি হিমেক্স এপ্লাই কৰি দিছোঁ, তো ঠিক হৈ যাব কেইদিনতে। তো কিছুমানৰ আমি সেইদিনা প্ৰথম দিন টিট কাটিব নোৱাৰিলোঁ, আৰু আজিয়ে দাঁত কাটি দিয়া হ'ব ইহঁতৰ। আৰু কিছুমানৰ টেইল ডক কৰা হোৱা নাই, টেইলটোকো সিহঁতৰ নেগুৰো কাটি দিয়া হ'ব আজি। কিছুমানৰ কাটি দিয়া হৈছে, কিছুমানৰ কাটি দিয়া হোৱা নাই। তো এইটো কাৰণে কাটি দিওঁ, মানে দাঁতটো কাটি দিবলগীয়া হয় কিয় মানে মাকৰ যেতিয়া গাখীৰ খাই নিপলটো নষ্ট নকৰে, সেইটো কাৰণে আমি কাটি দিওঁ। আৰু নিপলখিনি মাকজনীৰ ছেফ থাকে, ভালে থাকে, আৰু তাই ফিডিং কৰোঁতে একো প্ৰব্লেম নহয়। নহ'লে কি হৈ যায়, নিপল নষ্ট হৈ গ'লে মাকজনীয়ে মানে ফিডিং কৰিব নোৱাৰে, মিল্ক ফিড কৰিব নোৱাৰে। সেইটো কাৰণে মানে দাঁতখিনি কাটি দিবলগীয়া হয়। বহুত চোকা থাকে সিহঁতৰ 4টা দাঁত, ওপৰ 4টা, তলৰ 4টা, 8টা দাঁত থাকে, সেইখিনি কাটি দিব লাগে। আমি ইউজ কৰি আছোঁ এইটো টিট কাটাৰ, এটা অনলাইন অৰ্ডাৰ কৰি পেলানি। এইটো খুব সুবিধা হৈ আছে কাটিবৰ কাৰণে, ইজিলি আমি কাটিব পাৰি আছোঁ, একো দুখ পোৱা নাই বাচ্চাকেইটা। তো সেয়ে আৰু এইখিনি কিছুমান যত্ন ল'বলগীয়া হয়। আৰু দৰৱখিনি মেইনটেইন কৰিব লগা হয় ফাৰ্মত, যাতে গাহৰিখিনি ভালকৈ। আৰু এইটো আয়'ডাইন চলিউশ্যন ইউজ কৰিছোঁ। সিহঁতৰ টেইলটো নেগুৰডাল কাটি দিয়াৰ পাছত আমি ইনফেকশ্যন নহ'বৰ কাৰণে সিহঁতক লগাই দিওঁ, যাতে একো কাটাৰ জৰিয়তে যাতে কিবা ইনফেকশ্যন নহয়, সেইটো কাৰণে। তো মই বাইদেউখিনি ক্লিয়াৰকৈ ওচৰৰ পৰা কৰি দিব পৰা নাই কিছুমান অসুবিধাৰ কাৰণে।
তো এই ধৰণে আমি সিহঁতৰ দাঁতখিনি কাটি দি আছোঁ যাতে ভৱিষ্যত কাজিয়াও বাচ্চাকেইটা ইজনে ইটোৱে কাজিয়া লাগিলেও সিহঁতে দুখ নাপায়, নহ'লে ইটোৱে ইটোক জখম কৰি দিয়ে। মাকজনীকটো জখম কৰে ইটোৱেও জখম কৰি হৈ যায় মানে। সেইটো কাৰণে আমি এইখিনি মেইনটেইন কৰিব লগা হৈছে। আৰু কিছুমানে যিখিনিয়ে নকৰে আপোনালোকে তাৰ প্ৰব্লেমটোৰ সেইটো সমস্যাৰ সন্মুখীন হ'ব লগা হয়। সেইটো কাৰণে আমি কৰি দিয়াটো ভাল, যাতে আমাৰ ফাৰ্মটো ভালদৰে মেইনটেইন হৈ থাকিব। তো এয়াই কিছুমান সৰু সুৰা ইনফৰ্মেশ্যন যিখিনি আপোনালোকক দিবলগীয়া আছিলে, বা মোৰ ফাৰ্মত যিখিনি মই প্ৰেক্টিছ কৰি আছোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকেও নিজৰ সঁজুলিখিনি লৈ ল'ব। মোৰ আৰম্ভ বেছি দিন হোৱা নাই মোৰ কৰা, মই কৰি আছোঁ। আৰু এটা কথা, 9টা পোৱালি আছিলে আমাৰ, টোটেল 11টা পোৱালি আছিলে। 2টা পেটতে মৰি থাকিলে, মৰা জন্ম হৈছে। নাজানো এইটো কিহৰ কাৰণে হৈছে। যদি আপোনালোকে কোনোবাই জানে ইয়াৰ বিষয়ে কিহৰ কাৰণে মৰিছে, যদি মোক কমেণ্ট কৰি জনাব যদি আপোনালোকে জানে, আৰু যাতে আন বেলেগ ফাৰ্মাৰৰ সুবিধা হ'ব বা ইনফৰ্মেশ্যনটো তেওঁবিলাকো পাব বা ময়ো পাম। চ' যদি ইয়াৰ কাৰণটো জানে মোক জনাবলৈ নাপাহৰিব। তো এনেকৈ পেটত বাচ্চা মৰি আহে কিহৰ কাৰণে হয়, কিবা লেক হোৱাৰ কাৰণে হয়, বা কিবা ভিটামিন লেক হোৱাৰ কাৰণে হয় নে কিহৰ কাৰণে হয় মই নাজানো। তো আপোনালোকে মোক জনাব। তো এয়াই আছিল আমি সৰু এটা ভিডিঅ'। যি পাৰিছোঁ আমাৰ ফাৰ্মত যিখিনি প্ৰেক্টিছ কৰিছোঁ আমি দেখুৱাই আছোঁ। যদি কিবা ভুল হয় কাৰেক্ট কৰিব, এনেকৈ আগুৱাই যাম সকলোৱে। তো ঠিক আছে, এয়াই আছিল সৰু এটা ভিডিঅ'। আই হোপ ইউ অল এনজয়ড আৰু কিবা এটা শিকিব পাৰিছে। তো যদি ভিডিঅ'টো আপোনালোকৰ সেইকাৰণে ইনফৰ্মেটিভ হৈছে, তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। যদি কিবা ইনফৰ্মেশ্যন বা কিবা পোৱালি লাগে বা কিবা ইনফৰ্মেশ্যন লাগে, যদি আমি যিখিনি জানো আপোনালোকক সহায় কৰিব পাৰিম, আৰু এনেকৈ একেলগে আগুৱাই যাব পাৰিম যদি আপোনালোকে ফাৰ্ম কৰি আছে। তো আজিলৈকে ইমানতে সামৰিলোঁ। তো আগন্তুক ভিডিঅ'বিলাক আপোনালোকে আমাৰ ভিডিঅ'খিনি পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চ' এয়াই আছিল, আজিলৈ ইমানতে ৰাখিলোঁ। অ'কে, গুড বাই। কণ্টিনিউ ৱাচিং দিছ ভিডিঅ'। থেংক ইউ।